আজি হৈ গ'ল 13 ফেব্ৰুৱাৰী, সময় 9:17। মাৰ্কেট গেপ আপ ওপেন হৈছে 48 পইণ্ট। মাৰ্কেট ওপেন হৈছে 21,665 ওচৰত, ঠিক আছে। আৰু মাৰ্কেট আমি এতিয়াও বিয়েৰিছ বুলি নাভাবোঁ, কাৰণ কেলে মই যদি 1 আৱাৰ কেণ্ডেলত আমি চাওঁ, য'ৰ পৰা মোমেণ্টাম আৰম্ভ হৈছিলে তাৰ পৰা আৰু হাই লেভেল ফিবনাচি লগালে, এইটো 50% কালি ছাপোৰ্ট লৈছে। যদি কালিৰ ল' ব্ৰেক কৰে তেতিয়া আমি ডাউন ছাইডত যাম, ঠিক আছে। ডাঙৰ টাইম ফ্ৰেমৰ কথা কৈছে 1 আৱাৰ, ঠিক আছে। আমি যদি 5 মিনিটত চাওঁ, বৰ্তমান মাৰ্কেট ক'ত ওপেন হৈছে, 5 মিনিটত চাবলৈ হ'লে আমি যদি আমি চাওঁ, কালিৰ ল' লেভেলটো হৈ গ'ল এইটো, ঠিক আছে। এইটো ল' লেভেল। মাৰ্কেট ওপেন হৈছে এইডোখৰত, য'ত কালি মাৰ্কেট ছাইডৱে হৈ গৈছিলে, সেইডোখৰত মাৰ্কেট ওপেন হৈছে। বাইং ছাইডত আমি চাম, যেতিয়া মাৰ্কেট ডাউন ছাইডত আহে এইবোৰ ৰেজিষ্টেণ্টৰ কাম কৰিব। আমি কেতিয়াও ডাউন ছাইডত বিয়েৰিছ মাৰ্কেটত আমি ছাপোৰ্ট নিবিচাৰোঁ, মানে ৰেজিষ্টেণ্ট বিচাৰিম। যেতিয়া এইডোখৰত আহিব আমি ৰেজিষ্টেণ্ট চাম, এইবোৰ ৰেজিষ্টেণ্টৰ কাম কৰিব, ঠিক আছে। আমি যদি বাইং ছাইড যাবলগীয়া হয়, বাইং ছাইড গ'লে আমি এই ৰেজিষ্টেণ্টটো ব্ৰেক কৰিবলৈ দিম। ব্ৰেক কৰি ৰিটেষ্ট কৰিলে আমি বাইং ছাইডত যাম। আৰু চেলিং ছাইড হ'লে চেলিং ছাইডটো দেখাই দিছোঁ, কালি ল' লেভেল ব্ৰেক কৰক, ব্ৰেক কৰি ৰিটেষ্ট কৰক, তাৰপিছত আমি চেল ছাইডত যাম, ঠিক আছে। এইটো আমাৰ ৰেজিষ্টেণ্ট লেভেল, ই ব্ৰেক কৰক, ব্ৰেক কৰি ৰিটেষ্ট কৰক, আমি বাইং ছাইডত যাম। কালিৰ হাই লেভেলটো আমাৰ টাৰ্গেট হ'ব, ঠিক আছে। আৰু চেল ছাইডত হ'লে আমাৰ টাৰ্গেট হ'ব, চেল ছাইড হ'ব আমাৰ ল' লেভেল। কালি ল' লেভেলৰ তলত আমি চেল ছাইডত যাব পাৰিম, আৰু তেতিয়া ডাঙৰ টাইম ফ্ৰেমত 50%তকৈ ব্ৰেক হৈ যাব তললৈ, ঠিক আছে। আৰু চেল ছাইডত আমাৰ টাৰ্গেটটো বেছি থাকিব, দেখিছে নহয়। এইডোখৰত কোনো এনেকুৱা ছাপৰ্ট লেভেল নাই, এইডোখৰ ব্ৰেক কৰাৰ পাছত এইটো এটা ছাপৰ্ট লেভেল আছে এইডোখৰত, ঠিক আছে। ডাউন ছাইডত আমাৰ টাৰ্গেটটো বেছি হ'ব। আমি 5 মিনিটত চালে মাৰ্কেট বৰ্তমান ডাউন ছাইডত, দেখিছে নহয়, হায়াৰ ল' কৰি গৈছে, লোৱাৰ হাই, ঠিক আছে। কিন্তু এই ৰেজিষ্টেণ্টটো ব্ৰেক কৰিলে আমি বাইং ছাইডত এবাৰ চাব পাৰোঁ। কেনেকুৱা কি কৰে মাৰ্কেট চাই লওঁ। ফাৰ্ষ্ট কেণ্ডেলডাল দেখিছে নিউট্ৰেল কেণ্ডেলৰ নিচিনা বনাইছে, এইডোখৰলৈ মাৰ্কেট তললৈ আহিছে। কালি ক্লজিং প্ৰাইজত আহিছে, কিন্তু ক্লজিং প্ৰাইজত কোনোবাই বাইং কৰিছে, সেইটো কাৰণে মাৰ্কেট ওপৰলৈ গৈছে, দেখিছে নিউট্ৰেল কেণ্ডেল ফাৰ্ষ্ট কেণ্ডেলডাল। চাই লওঁ কেনেকুৱা ধৰণৰ কি হয়। ট্ৰেড ল'লে আপোনালোকক মই ভিডিঅ' বনাই দেখাম, ঠিক আছে। এইটো লেভেল ব্ৰেক নকৰালৈকে আৰু এইটো লেভেল ব্ৰেক নকৰালৈকে আমি বাইং চেলিং একো নকৰোঁ। ইয়াত চামহে খালি মাৰ্কেট কেনেকুৱা ধৰণৰ বিহেভ কৰে তাক চাম, ঠিক আছে। দেখিছে নহয় মাৰ্কেট তললৈ আহি এইডোখৰ পৰা ছাপোৰ্ট লৈ ওপৰলৈ গৈছে। আমি এইডোখৰত হৈ গ'ল, আমি ৱেইট কৰিব লাগিব, ঠিক আছে। এই দুটা আমি ৱেইট কৰিব লাগিব। এইটো বাই হওক চেল হওক আমাৰ কোনো কথা নাই। এইটো আপ ছাইড যাওক নাই, এইটো ডাউন ছাইড যাওক, তাৰপিছত আমি বাইং চেলিং যি পজিশ্যন বনাব লাগে, যোন ছাইডে যায় আমি সেই ছাইডত পজিশ্যন বনাবলৈ চেষ্টা কৰিম, ঠিক আছে। এইডোখৰত হৈ গ'ল আমি ৱেইট কৰা, এইডোখৰত কোনো বাইং চেলিং পজিশ্যন বনাব নালাগে। চাই থাকক কেনেকুৱা ধৰণৰ কি হয়। দেখিছে মাৰ্কেট ওপৰলৈ গ'ল, লগ ডাউন ছাইডে আহিলে, আহি পিনি এইডোখৰত ছাপোৰ্ট লৈ আকৌ ওপৰলৈ গুচি গ'ল, সৰুকৈ দেখা দিছোঁ। মাৰ্কেট এইডোখৰত ওপেন হৈ ওপৰলৈ গ'ল, লগ ডাউন ছাইড এইডাল বিগ কেণ্ডেল বনাই আকৌ ৰিকভাৰী কৰি ল'লে, ৰিকভাৰী কৰি আকৌ এইডাল ৰেড কেণ্ডেল বনাইছে, আকৌ তললৈ লৈ আহিছে মাৰ্কেট। এইডোখৰত ছাপোৰ্ট লেভেল বনাবলৈ চেষ্টা কৰিছে। মানে আমি এইডোখৰত কোনো মতলব নাই, আমাৰ ছাপোৰ্ট বনাওঁ ৰেজিষ্টেণ্ট বনাওঁ, খালি এই দুটা মতলব, ই ব্ৰেক কৰক বা ওপৰলৈ যাওক, তাৰপিছত আমি পজিশ্যন বনোৱাৰ কথা ভাবিম, ঠিক আছে। সময় এতিয়া 10:38 হ'ল। আমি ৱেইট কৰিছিলোঁ যোন দুটা লেভেলৰ কথা কৈছিলোঁ, আমাৰ বৰ্তমান সেই দুটা লেভেল, এইটো এটা লেভেল অলৰেডি বাইং ছাইডত ব্ৰেক কৰিছে, আৰু এইটো ল' লেভেল আছিলে কালি। আমি এই দুটাত একো নকৰোঁ বুলি কৈছিলোঁ, কিন্তু ইয়াত যেতিয়া আহিছে ছাপোৰ্ট ব্ৰেক কৰি লগালগ এডাল হেমাৰ কেণ্ডেল বনিলে, হেমাৰ কেণ্ডেল বনি লগালগ আপছাইড গুচি গ'ল মাৰ্কেট। আপছাইড যোৱাৰ পিছত আমি এতিয়া বাইং ছাইডত চাম। আজি য'ৰ পৰা মোমেণ্টাম আৰম্ভ হৈছে এতিয়া বাইং ছাইডৰ, তাৰপৰা আমি ফিবনাচি লগালে 38% এইটো হয়, এইটো লেভেলত আমি বাইং কৰিবলৈ চাম, ঠিক আছে। এইটো বৰ্তমান এতিয়া আমাৰ ছাপোৰ্টৰ নিচিনা কাম কৰিব। যেতিয়া আহিব ইয়াত যদি বাইং কিবা বুলিছ পেটাৰ্ণ কিবা পাওঁ, আমি বাই কৰিবলৈ চাম, ঠিক আছে। এইটো লেভেলত যদি এইটো ব্ৰেক কৰি দিয়ে আমি বাইং নকৰোঁ, চেলিং ছাইডত চাম আৰু, ঠিক আছে। মই হৈ গ'ল 2:11 এতিয়া। আমি ৱেইট কৰি আছিলোঁ এইটো লেভেলত বাইং কৰিবৰ কাৰণে, ফিবনাচি লগাই। আমি ৰাতিপুৱাই কৈছিলোঁ এইটো লেভেলত আমি বাই চেল নকৰোঁ বুলি, হোল্ড কৰিছিলোঁ। তাৰপৰা যেতিয়া আপছাইডত গ'ল মাৰ্কেট,
মই কৈছিলোঁ যে ৰাতিপুৱা বুলিছ বিয়েৰিছ নহ'বও পাৰে, মানে ডাঙৰ টাইম ফ্ৰেমত 50% ৰিট্ৰেচমেণ্ট আছিলে। আৰু আমি ফিবনাচি লগাই ব্ৰেক আউট হোৱাৰ পিছত এইডোখৰ ৰিট্ৰেচমেণ্টৰ কাৰণে ৱেইট কৰি আছিলোঁ, কিন্তু এইটো ব্ৰেক কৰি তললৈ আহি আকৌ আপচাইড গুচি গ'ল মাৰ্কেট। আমি এতিয়াও বৰ্তমানলৈকে কোনো ধৰণৰ ট্ৰেড লোৱা নাই। চেল চাইডৰ কাৰণেও ৱেইট কৰিছিলোঁ, কিন্তু চেল চাইডেও কোনো ধৰণৰ ট্ৰেড নবনিলে, সেইটো কাৰণে ট্ৰেড আজি আমি লোৱা নাই এতিয়ালৈকে বৰ্তমান। যদি এইটো লেভেলত ৰিট্ৰেচমেণ্টত আমি পাই যাওঁ, এটা বাইং চাইডত যাব পাৰোঁ। এইটো লেভেলত যদি আমি পাওঁ, এইটো আপচাইডত গ'লে এইটো ডাবুল টপৰ নিচিনা বনিছে, দেখিছে ন? এইটো লেভেল এতিয়া ডাবুল টপৰ নিচিনা বনিছে। এইটো যদি এইটো লেভেলত ৰিট্ৰেচমেণ্ট পাই যাওঁ, হয়তো এক্সিট যাব পাৰোঁ। চাই লওঁ কেনেকুৱা ধৰণৰ কি হয়, এইডোখৰত ৱেইট কৰি আছোঁ। এইটো ডাবুল টপ বনাই দি বনিছে, ডাবুল টপেই হয় এইটো, দেখিছে ন? আৰু বিয়েৰিছ এংগলফিং ৱেইট কৰোঁ কেনেকুৱা ধৰণৰ কি হয়, চাই লওঁ। এইডোখৰ ৰিট্ৰেচমেণ্টটো ভাল কেণ্ডেল পাই লওঁ, আমি বাই কৰিবলৈ চাম। আৰু টাইমো হৈ গ'ল 2:12। যদি এইডোখৰ ৰিট্ৰেচমেণ্ট লৈ এইখিনি এছ-এল যাবই চেল কৰা, আৰু এইখিনি এছ-এলো হয়তো আজি যাব পাৰে। এইখিনি হয়তো আপচাইড দিব পাৰে ইমানটো, বুজিছে? এইখিনি বহুতে চেল চাইডত এছ-এল লগাই থৈছে। এইটো এটা এছ-এল লেভেল, এইটোৱে এছ-এল লেভেল, এইটো মুঠতে এছ-এল লেভেল। যদি এইডোখৰ ৰিটেষ্ট কৰি ভাল বুলিছ কেণ্ডেল পাওঁ, আমি এইডোখৰ ট্ৰেড ল'বলৈ চাম বাইং চাইডে। যদি নাপাওঁ, এইটো ব্ৰেক কৰি আহে, আমি বাদ দিম আৰু আজিৰ কাৰণে ট্ৰেড। কাৰণ ট্ৰেড আমি পাছত হ'লেও লৈ ল'ম, কিন্তু ছেটআপৰ মতে নবহিলে আমি ট্ৰেড ল'ব নোৱাৰোঁ, ঠিক আছে? মই এতিয়া 6:30 হ'ল। আমি ৱেইট কৰি লাষ্টত এটা ট্ৰেড কৰিলোঁ, কিন্তু কাটি দিবলগীয়া হ'ল লাষ্ট টাইমৰ কাৰণে। কিন্তু দেখিছে 38% ৰিট্ৰেচমেণ্ট আৰু এডাল বুলিছ এংগলফিং। আমি এইডোখৰত এণ্ট্ৰি লৈছিলোঁ, এইটো লেভেলত এণ্ট্ৰি লৈছিলোঁ। আমি 250 মান প্ৰফিট হ'ল, তাতে কাটি